নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু খবৰ কেইটা যদি চাই আপোনালোকৰ ভাল লাগে তেন্তে লাইক এটা কৰিবলৈ কিন্তু একেবাৰেই নাপাহৰিব। বহুকেইটা খবৰ আছে, বহুকেইটা ইনফৰমেটিভ খবৰ আছে, শেষলৈকে চাই থাকিব। আগবাঢ়িছো প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰ ওলাইছে ঢিঙৰ সেই নাৰকীয় কাণ্ডৰ ওপৰত। তিনিজন পাখণ্ডই মিলি যি নেকি এগৰাকী যুৱতীৰ ওপৰত অপকৰ্ম কৰিছিলে, তো তাৰ ওপৰতে ওলাইছে ইয়াৰ পাছৰটো খবৰ। মেইন যিজন নেকি অভিযুক্ত আছিলে সেই অভিযুক্তজনে পুলিচৰ হাতৰ পৰা পলাই যোৱাৰ অৱস্থাত এটা পুখুৰীত পৰি সেই যুৱকজনৰ মৃত্যু হয়। এই সন্দৰ্ভতো আপোনালোকে নিশ্চয় চাগে জানে, আৰু যদি নাজানে জনাই দিওঁ যে আৰক্ষীয়ে তেখেতক এৰেষ্ট কৰিছিলে। মানে ঢিঙৰ সেই ছোৱালীজনীৰ লগত যি নেকি জঘন্য কাণ্ড কৰিছিলে তাৰ মেইন যিজন নেকি অভিযুক্ত আছিলে সেই অভিযুক্তজনক লৈ গৈছিলে ঘটনাস্থলীলৈ, যে কেনেকৈ তোমালোকে কি কৰিছিলা সেই ঘটনাস্থলী পৰ্যবেক্ষণ কৰিবৰ কাৰণে লৈ গৈছিলে যুৱকজনক। হাতত আছিলে হেণ্ডকাপ। তাৰ পাছত পুৱতি নিশা মানে ৰাতিপুৱাৰ সময়ত তেখেতক পৰ্যবেক্ষণ কৰিবৰ কাৰণে লৈ যোৱা হৈছিলে। তো পৰ্যবেক্ষণ কৰিবৰ কাৰণে লৈ যোৱাৰ অৱস্থাত পুলিচৰ হাতৰ পৰা পলাই এটা পুখুৰীত পৰে। পুখুৰীয়ে আছিলে নে নালাই আছিলে, কিবা এটা আছিলে, পৰি যায়। তো তাৰ পাছত সেই পুখুৰীতে তেখেতৰ মৃত্যুবৰণ কৰে বুলি আৰক্ষীয়ে জনোৱা অনুসৰি গম পাইছোঁ। বাকী যি কি নহওক, এইটো বাৰু বেয়া পোৱা নাই, ঠিকেই আছে। ভগৱানে তেখেতৰ শাস্তিটো দি দিলে ভগৱানে, নহয় জানো? এগৰাকী ছোৱালীৰ লগত তেনেকুৱা কাম কৰাৰ বাবে ভগৱানে চাগে সেই শাস্তিটো তেখেতক ভালদৰে দি দিলে। গতিকে দেখিছেই নহয়, আপোনালোকেও ইন ফিউচাৰ এনেকুৱা ধৰণৰ অপকৰ্মবিলাক কৰাৰ আগত 100 বাৰ ভাবিব। দেখিছে, ভগৱানেও শাস্তি তেওঁলোকক লগে লগেই দিয়ে। কুইক একশ্যন ভাই। আগদিনাখনি তেনেকুৱা কাম কৰিলে, পাছদিনাখনে ভগৱানেও শাস্তি দি দিলে। আমাৰ ভাৰতীয় দণ্ডবিধি আইনত হয়তো দণ্ড দিওঁতে 2-3 দিন সময় বেছি লাগিব পাৰে, কিন্তু ওপৰৱালাৰ যিখন নেকি আইন, সেই আইনখনত কিন্তু দণ্ড দিওঁতে বেছি দিন নালাগে। কুইক আগদিনাখনি ঘটনাটো কৰিলে, পাছদিনাখনিয়ে ওপৰৱালাই তেখেতক দণ্ড দি দিলে, আৰু দণ্ড দিলে কি? মৃত্যুদণ্ড। গতিকে ইন ফিউচাৰ আপোনালোকেও তেনেকুৱা কিবা কাম কাজত জড়িত হ'বলৈ যাওঁতে বা লিপ্ত হোৱাৰ কথা ভাবোঁতে অকণমান কিন্তু ভাবি চিন্তি চাব। তো বন্ধু বান্ধৱীসকল, আপোনালোকে চাগে নিশ্চয় ভাল পাইছে, সকলোৱে ভাল পাইছে তেখেতৰ এনেধৰণৰ অকাল মৃত্যুত সকলোৱে হয়তো ভাল পাইছে আৰু ভাল পাবও, কাৰণ এগৰাকী যুৱতীৰ সৈতে তেনেকুৱা ধৰণৰ কাম কাজ কৰিছে। এতিয়া সেই ঘটনাটোৰ লগতে জড়িত কেইটামান খবৰ ওলাই পৰিছে। সেই ছোৱালীগৰাকীক এতিয়া আছুৰ তৰফৰ পৰা পঢ়া শুনা কৰাৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিছে। তো তাৰ কাৰণে আমাৰ তৰফৰ পৰা আছুক বহুত বেছি ধন্যবাদ। সেয়াই নহয়, এতিয়া আপাৰ আছামত প্ৰায় 30টা জনগোষ্ঠীয় সংগঠনে মিলি কৈছে যে যিসকল মিয়াই নেকি আপাৰ আছামত কাম কৰি আছে তেওঁলোকক প্ৰস্থান কৰিবৰ কাৰণে 30টা জনগোষ্ঠীয় সংগঠনে মিলি হুংকাৰ জনাইছে। তেওঁলোকক ইয়াৰ পৰা প্ৰস্থান কৰিবলৈ দিছে 30টা জনগোষ্ঠীয় সংগঠনে মিলি। এতিয়া তাৰ পাছতেই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক, এই যি নেকি তেখেতৰ আপোনাৰ অকাল মৃত্যু ঘটিলে, যিজনে নেকি অপকৰ্মটো কৰিছিলে, তেখেতৰ অকাল মৃত্যু ঘটাৰ আগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক সোধা হৈছিলে এজন সাংবাদিকে, আৰু সাংবাদিকজনে কৈছিলে যে ইয়াৰ ওপৰত কিবা কঠোৰ আইন বনাবনে? মানে এনেকুৱা ধৰণৰ যি নেকি নাৰকীয় কাণ্ডবিলাক হৈছে, ইয়াৰ ওপৰত কিবা কঠোৰ আইন বনাবনে? আমাৰ ভাৰতবৰ্ষত কিন্তু এনেকুৱা ধৰণৰ একো কঠোৰ আইন নাই। এতিয়া জনোৱা অনুসৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে সেই সাংবাদিকজনৰ উত্তৰত কৈছে যে আইন বনাব লাগে কিয়? পুলিচৰ ওচৰত বন্দুক আছে, পুলিচৰ ওচৰত AK-47 আছে, ৰাইফল আছে। মানে এক প্ৰকাৰে সকিয়নি দিছে এনকাউণ্টাৰৰ, এক প্ৰকাৰে সকিয়নি দিছে সেইসকল লোকক যিসকলে অপকৰ্ম কৰিব, তেওঁলোকক মানে এক প্ৰকাৰ সকিয়নি দিছে যে অসম পুলিচৰ ওচৰত ৰাইফল আছে, অসম পুলিচৰ ওচৰত AK-47 আছে, গতিকে এনকাউণ্টাৰ হৈ যাব পাৰে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে BSNLৰ ওপৰত। আপোনালোকে BSNL সিম ক্ৰয় কৰিলে নেকি? কমেণ্ট এটা কৰি জনাব। ইয়াৰ আগৰ ভিডিঅ'টোত সুধিছিলোঁ যে আপোনালোকে BSNL সিম কাৰ্ড ল'লে নেকি?
বা আপোনালোকক এইটো কৈছিলোঁ কিন্তু মই ক'লোঁ বুলিয়ে আপোনালোকে BSNLৰ সিম কাৰ্ড লৈ নল'ব বহু জেগাত কিন্তু এতিয়াও BSNLৰ নেটৱৰ্ক একেবাৰে বেয়া কিন্তু আপোনালোকে BSNLৰ ব্ৰডবেণ্ড ল'ব পাৰে সাংঘাতিক স্পীড BSNLৰ ব্ৰডবেণ্ডৰ স্পীড মানে আপোনালোকৰ পাৰ সেকেন্ডৰ যেটো নেকি নেটৰ স্পীড লিমিট হেতু বহুত আপোনালোকে পাব BSNLত গতিকে হেতু আপোনালোকে ল'ব পাৰে কিন্তু সিম কাৰ্ড লোৱাৰ ক্ষেত্ৰত মই আপোনালোকক সাজেষ্ট নকৰিম বৰ্তমান সময়ত যদি আপোনালোকৰ তাৰ নেটৱৰ্ক ভাল তেতে ল'ব পাৰে এটা খবৰ ওলাইছে BSNL নতুনকৈ প্ৰায় 25000 টা টাৱাৰ ইনষ্টলেচন কৰিছে বুলি জনাইছে আৰু খুব সোনকালে BSNL এতিয়া আপোনাৰ 4G ইন্টাৰনেট লঞ্চ কৰিব বুলি জনাইছে এটা সব জায়গাতে নাই 4G ইন্টারনেট কিছু কিছু জায়গা 2G আছে কিছু কিছু জায়গা 3G চলি আছে 4G 5G এবিলাক তো আহাই নাই কিন্তু অলরেডি প্ৰায় 25000 টাৱাৰ বহাইছে বুলি জনাইছে গতিকে খুব সোনকালে আপোনালোকে 4G আৰু 5G ইন্টাৰনেট সেৱা লাভ কৰিব BSNLৰ বাকি আপোনালোকৰ যদি হেভি কাম থাকে আপোনালোকৰ যদি নেটত ঢেৰ কাম থাকে তেতে আপোনালোকে BSNLৰ ব্ৰডবেণ্ড ল'ব পাৰে তামাম স্পীড মই আপোনালোকক ক'লো নহয় মানে মই ইউজ কৰিছো মানে যোৱাকালি ইউজ কৰিছো সাংঘাতিক স্পীড গতিকে ল'ব পাৰে আপোনালোকে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বেংকৰ একাউণ্ট যাৰ নাই তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে তো আপোনাৰ যদি বেংকৰ একাউণ্ট নাথাকে বেংকৰ একাউণ্ট নাথাকিলেও আপোনালোকে এতিয়া UPI পেমেন্ট কৰিব পাৰিব বুলি জনাইছে আজিকালি তো সবেতে আৰু গুগল পে ফোন পে আপুনি লেট্ৰিন কৰিবলৈ গল কৰবাত আপোনালোকে তাতো 2 টকা এটা অনলাইন কৰিব পাৰিব আজিকালি সব জায়গাতে মুঠৰ ওপৰত অনলাইন যদি আপোনালোকৰ থাকে গোটেই দেশ আপোনালোকে ঘূৰি আহিব পাৰিব কোনো জায়গাত হয়তো আপোনালোকে কেছ পইচা লৈ গলে প্ৰবলেমৰ সন্মুখীন হ'বহে পাৰে কিন্তু অনলাইন থাকিলে আপোনালোকে প্ৰবলেমৰ সন্মুখীন হ'ব লগা নাই কিয়নো এইখন দোকানত নললাই সেইখন দোকানে অনলাইন লবই গতিকে 100 জনৰ ভিতৰত 90 জনেই অনলাইন পেমেন্ট একসেপ্ট কৰে আজিকালি গতিকে অনলাইন পেমেন্টটো দৰকাৰ এটা বহু লোকৰ বেংকৰ একাউণ্ট নাথাকে যাৰ কাৰণে তেওঁলোকে অনলাইন পেমেন্ট কৰিব নোৱাৰে কিন্তু এটা ভাল খবৰ ওলাইছে এতিয়া ডেলিগেটেড পেমেন্ট সিস্টেম নামেৰে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা মানে UPI পেমেন্ট জুনে নেকি সিস্টেমটো হ্যান্ডেল কৰে তেওঁলোকৰ ফালৰ পৰা ডেলিগেটেড পেমেন্ট সিস্টেম নামৰ এটা নতুনকৈ সিস্টেম উলিয়াইছে যিটোৰ জৰিয়তে আপোনালোকক বেংকৰ একাউণ্টৰ প্ৰয়োজন নাই আপোনালোকে বেংকৰ একাউণ্ট নোহোৱাকৈ পেমেন্ট কৰিব পাৰিব কেনেকুৱা লাগিছে মজা নে লাইক এটা কৰক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে ফ্লাইটত উঠি পাইছে না নাই কমেন্ট এটা কৰি জনাব আপুনি যদি আপাৰ আসামৰ সাইডে থাকে মানে আপুনি যদি আপাৰ আসামত থাকে তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে মই আজি আপোনালোকক জনাম যে আপোনালোকে মাত্ৰ 150 টকাত ফ্লাইটত যাত্ৰা কৰিব পাৰিব মাত্ৰ 150 টকাত আপোনালোকে ফ্লাইটত যাত্ৰা কৰিব পাৰিব আপোনালোকৰ সাগে বিশ্বাস হোৱা নাই ন কসমছে কৈছো আপোনালোকে তেজপুৰৰ পৰা লীলাবাৰীলৈকে আপোনালোকে মাত্ৰ 150 টকাত যাতায়াত কৰিব পাৰিব আপুনি যদি তেজপুৰত থাকে তেন্তে আপোনালোকে লীলাবাৰীলৈকে মাত্ৰ 150 টকাত ফ্লাইটত আহিব পাৰিব কেতিয়াবা যদি আপোনালোকৰ লখিমপুৰত কাম থাকে ন আপোনালোকে বাই ৰোড নাহিব বাই ফ্লাইট আহিব আপোনালোকে ফ্লাইটত আহিব 150 টকাত কাম বন কৰিব তাৰ পিছত আকৌ বাই ৰোড আপোনালোকে কি কৰিব ট্ৰেইনেৰে হওক বা গাড়ীৰে হওক আপোনালোকে গুছি যাব আপোনালোকৰ কামো হ'ল আপোনালোকৰ ফ্লাইটৰ এক্সপেৰিয়েন্সও হ'ল প্ৰায় 30 মিনিট নে কিমান লাগে মানে আধা ঘণ্টা নে কিমান লাগে তেজপুৰৰ পৰা লীলাবাৰী এয়াৰপৰ্টত পাওঁতে মাত্ৰ 150 টকাত আগবাইছো ইয়াৰ পাছৰটো খবৰ ভালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিহাৰৰ ভগলপুৰৰ পৰা তো বন্ধু-বান্ধৱীসকল বৰ্তমান সময়ত ভাৰতবৰ্ষত প্ৰায়বিলাক চহৰতে ভাৰতবৰ্ষৰ প্ৰায়বিলাক ষ্টেটতে বৰ্তমান সময়ত স্মাৰ্ট মিটাৰৰ বহুৱা কাম চলি আছে অকল আমাৰ অসমতে যে এতিয়া স্মাৰ্ট মিটাৰ বহিছে তেনেকুৱা ধৰণৰ কথা নহয় গোটেই ভাৰতবৰ্ষতে ক'বলৈ গ'লে প্ৰিপেইড স্মাৰ্ট মিটাৰৰ ব্যৱস্থা বৰ্তমান সময়ত কৰি থকা হৈছে এতিয়া সেই সময়তে খবৰ ওলাইছে যে বিহাৰৰ ভগলপুৰৰ কোনোবা এটা মানে পঞ্চায়তত কি হ'ল প্ৰিপেইড স্মাৰ্ট মিটাৰ লগাবলৈ আহিছিলে কাৰেণ্টৰ মানুহে আৰু তেওঁলোকক কি কৰিলে প্ৰিপেইড স্মাৰ্ট মিটাৰ লগাবলৈ নিদিলে তাৰ পাছত বাপপেকে যিসকল নেকি চৰকাৰী কৰ্মচাৰী আছিল মানে কাৰেণ্টৰ যিসকল কৰ্মচাৰী আছিল তেওঁলোকৰ পাৱাৰ দেখাই দিলে তেওঁলোকে কি কৰিলে সেইটো পঞ্চায়তৰ কাৰেণ্ট কাটি থৈ দিলে যেতক কাৰেণ্টে নিদু যেতিয়া পৰ্যন্ত তহতে প্ৰিপেইড স্মাৰ্ট মিটাৰ নলগাবি তেতিয়া পৰ্যন্ত তহতক কাৰেণ্টে নিদু তাৰ পাছত গোটেই গাঁওবাসীয়ে হুলস্থুল লগোৱাৰ পাছত কেবাটাও পঞ্চায়তে মিলি প্ৰতিবাদ কৰিলে তাৰ পাছত বোলে গোটেই কিটা পঞ্চায়তকে বাপপেকে কাৰেণ্টটো কাটি থৈ দিলে বিদ্যুৎ কৰ্মীসকলে দেখিছে পাৱাৰ কিমান
কাৰেণ্টেই কাটি থৈ দিলে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষত আকৌ প্ৰায় 156টা ঔষধ বন্ধ হৈছে বুলি খবৰ ওলাইছে খবৰ লোৱা অনুসৰি এন্টিবায়োটিক পেৰাচিটামলকে ধৰি প্ৰায় 156টা ককটেল ঔষধ নিষিদ্ধ কৰা হৈছে ককটেল ঔষধ এটা ককটেল ঔষধ আকৌ কি হেতু এটা ডাঙৰ প্ৰশ্ন হয় জানো গতিকে এই সন্দৰ্ভত বাৰু মোৰ অকনমান নলেজ আছে যেহেতু মই প্ৰায় 4-5 বছৰ মান ফাৰ্মাসিত কাম কৰিছিলো প্ৰায় 3 বছৰ মান মই অকলে ফাৰ্মাসি চলাইছিলো গতিকে অকনমান নলেজ আছে আৰু তো ককটেল ঔষধ মানে কি এনেকুৱা ধৰণৰ আপোনাৰ ঔষধত কি হয় কম্পোজিশন থাকে পেৰাচিটামল টেবলেটৰ নাম কিন্তু নহয় আকৌ পেৰাচিটামল হৈছে কম্পোজিশন মানে কি হেই এলিমেন্টটো হেই মেডিসিনত থকা এলিমেন্টৰ নাম হৈছে বা যেটো নেকি মেডিসিন হেই মেডিসিনটোৰ নাম হৈছে পেৰাচিটামল তাৰ পাছত আপোনাৰ নিমুচুলাইট কিছুমান এনেকুৱা টেবলেট আছে কি ধৰি লওক দুটা কম্পোজিশন একেলগতে থাকে এতিয়া আপোনাৰ যেনিবা কেতিয়াবা খুব জ্বৰ আৰু মাথা বিষ হৈছে আপুনি কলে যে জ্বৰ আৰু মাথা বিষৰ আপুনি মোক টেবলেট এটা দিয়ক তেতিয়া আপোনাক ফাৰ্মাসিষ্ট জনে কি কৰে নিমুচুলাইট আৰু পেৰাচিটামলৰ এটা টেবলেট দি দিয়ে নিমুচুলাইট আৰু পেৰাচিটামলৰ এটা টেবলেট দি দিয়ে যিটোৱে নেকি আপোনাৰ মাথা বিষৰো তুৰন্তে কাম কৰিব জ্বৰৰো কাম কৰিব এনেকুৱা হয় বা কেতিয়াবা যেনিবা আপোনালোকে কি কৰেগে বিষ আৰু ফুলাৰ যেনিবা টেবলেট এটা দিবলৈ কলে আপোনাৰ যেনিবা হাতখনত কৰবাত দুখ পালে বিষাইছেও ফুলিছেও আপুনি যদি গৈ কয়গে যে মই হাতখন দুখ পালো ইয়াতে বিষাইও আছে ফুলিও আছে তেতিয়া তেওঁলোকে কি কৰিব আপোনাৰ জেৰডল এসপি দি দিব ফুলা আৰু বিষ দুয়োটাৰ কাম কৰিব তাতে আপোনাৰ জেৰডল এসপি সেৰটোপেপটাইডছ আৰু আপোনাৰ কি কয় নিমুচুলাইট নে কিবা এটা আছিল এক্স্যাক্টলি পাহৰিলো বাৰু যি কি নহওক পেৰাচিটামল আৰু কিবা সেৰটোপেপটাইডছ এনেকুৱা কিবা এটা আছে জেৰডল এসপি এক্স্যাক্টলি পাহৰিলো বহু দিন হ'ল বাৰু ফাৰ্মাসি পৰা ওলোৱা 6 বছৰ মান হ'ল গতিকে অলপ চলপ পাহৰিছো তো এনেকুৱা মানে দুটা কম্পোজিশন থাকে মানে একেটা মেডিসিনতে দুটা কাম কৰে এতিয়া এই একেটা মেডিসিনতে দুটা কাম কৰা মেডিসিন প্ৰায় 156 বিধ বন্ধ কৰিছে বুলি জনাইছে 156 বিধ এটা কোনখিনি বন্ধ কৰিছে হেতুৰ বিষয়টো নাজানিম বাৰু বাকি আপোনালোকে ফাৰ্মাসিত নিজে গম পাই যাব যেতিয়া নেকি আগন্তুক সময়ত আপোনালোকে মেডিসিন আনিবলৈ যাব আৰু মেডিসিন বিজনেছটো বৰ সাংঘাতিক বিজনেছ বন্ধটো মানে বন্ধই আৰু বিক্ৰী কৰিব নোৱাৰে বৰ সাংঘাতিক কাৰণ যদি কেনেবাকৈ বন্ধ হোৱা মেডিসিনটো ফাৰ্মাসিখনত পাই যায় ইনস্পেক্টৰে যদি আহি পাই যায় তেনেহলে তাৰ ফাৰ্মাসি পৰ্যন্ত সিজ কৰি দিব ইমান পাৱাৰ থাকে এজন ইনস্পেক্টৰৰ হাতত ড্ৰাগ ইনস্পেক্টৰৰ হাতত গতিকতে বন্ধটো বন্ধই আৰু নাপাব আৰু সেই মেডিসিনটো গতিকে কি বন্ধ হৈছে আপোনালোকে নিজে ফাৰ্মাসিত গলে গম পাই যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে চৰকাৰী চাকৰিয়ালসকলৰ কাৰণে এটা ভাল খবৰ ওলাইছে পেনশন মানে যি সকল নেকি চৰকাৰী চাকৰিয়ালে পেনশনৰ কাৰণে বহু দিন ধৰি লাগি আছিল তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে তো খবৰ লোৱা অনুসৰি এতিয়া ইউনিফাইড পেনশন স্কিম অৰ্থাৎ ইউপিএছ স্কিম আৰম্ভ কৰা হৈছে এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীসকলে নিজেই সিলেকশন কৰিব পাৰিব যে তেওঁলোকক ইউপিএছ আঁচনি লাগে নে তেওঁলোকক এনপিএছ আঁচনি লাগে এনপিএছ মানে হৈছে নিউ পেনশন স্কিম আৰু ইউপিএছ মানে হৈছে ইউনিফাইড পেনশন স্কিম এতিয়া কোনটো কেনেকুৱা ধৰণৰ হেতুৰ বিষয় নাজানো মানে বিশেষকৈ ইউনিফাইড পেনশন স্কিমটোৰ বিষয় বৰ বিশেষ নাজানো কিন্তু এনপিএছৰ বিষয়ে জানো ওপিএছৰ বিষয়টো আপোনালোক সবেই জানে ওপিএছ মানে হৈছে আগতে কি হয় আপোনালোকৰ যেতিয়া নেকি কোনো এজন ব্যক্তিৰ আপোনাৰ ৰিটায়াৰমেন্ট হয় তেতিয়া এটা সৰুকৈ এমাউন্ট পায় আৰু তাৰ পাছত তেওঁলোকে প্ৰত্যেক মাহে পইচা পায় হেতু আছিল ওপিএছ সিস্টেম ওল্ড পেনশন স্কিম কিন্তু তাৰ পাছত কি কৰিলে এনপিএছ স্কিম উলিয়াই দিলে অৰ্থাৎ নিউ পেনশন স্কিমৰ অধীনত যেতিয়া নেকি কোনো এজন ব্যক্তি আপোনাৰ অৱসৰ ল'ব বা ধৰি লওক যেতিয়া নেকি ব্যক্তিজন ৰিটায়াৰ হ'ব তেতিয়া এটা হেভি এমাউন্ট দি দিয়ে তাৰ পাছত আৰু পেনশন নিদিয়ে এতিয়া ইউনিফাইড পেনশন স্কিম কি হয় নাজানো এতিয়াৰে পৰা ব্যক্তিসকলে চৰকাৰী কৰ্মচাৰীসকলে এই দুইটাৰ ভিতৰত যিকোনো এটা সিলেকশন কৰিব পাৰিব বোলে মোক এনপিএছ সিস্টেম লাগে এনপিএছৰ মতে পইচা দিব বোলে মোক ইউপিএছ সিস্টেম লাগে তো ইউপিএছৰ মতেই পইচা দিব তো এই দুটা এতিয়া নতুনকৈ প্ৰৱৰ্তন কৰিছে এটা এই মানে ইউপিএছটো এতিয়া নতুনকৈ প্ৰৱৰ্তন কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আজিৰ পৰা প্ৰায় 4-5 মাহ মান আগত আজিৰ পৰা প্ৰায় 4-5 মাহ মানৰ মূৰত অসমৰ এজন বিশিষ্ট শিল্পী জুবিন দাৰ পত্নীয়ে
ফেচবুকত এটা পোষ্ট লিখিছিলে আৰু তেখেতে কৈছে যে তেখেতলোকৰ 1 মাহত প্ৰিপেইড স্মাৰ্ট মিটাৰৰ ৰিচাৰ্জ প্ৰায় 12,000 টকাতকৈও অধিক তেওঁলোকে ৰিচাৰ্জ কৰিছে তেওঁলোকে কৈছে যে তেওঁলোকে সেইটো ঘৰত নাথাকে কাৰণ তেওঁলোকে বাহিৰত ঘূৰি ফুৰিব লাগে খুব কম তেওঁলোকে সেই ঘৰটোত থাকে কিন্তু তাৰ পাছতো প্ৰায় 12,000 টকাৰ তেওঁলোকে কাৰেণ্টৰ ৰিচাৰ্জ কৰিছিলে তো সেই সময়ত জুবিন দাই চাগে বৰ বিশেষ একো ধ্যান নিদিলে কিন্তু এতিয়া যেহেতু স্মাৰ্ট মিটাৰৰ ইস্যুটো গোটেই অসমতে উঠি আছে তো জুবিন দাই কৈছে যে মোৰ ঘৰতো বেছি বিল আহিছে স্মাৰ্ট মিটাৰ বুলি কৈ দিলেই নহব হসা হসিকৈ বস্তুটো স্মাৰ্ট হ'ব লাগিব চৰকাৰে ঠিক কৰক নহলে আমি আমাৰ প্ৰতিবাদ চলাই যাম বুলি জনাইছে জুবিন দাই এতিয়া ফাইনালি মাত মাতিছে ইয়াৰ ওপৰত এতিয়া কি হৈ যায় এনেকুৱা ধৰণৰ যিবিলাক নেকি ব্যক্তি থাকে যিবিলাক নেকি আমাৰ আইডল থাকে তো তেওঁলোকে এনেকুৱা ইস্যু বিলাকত মাত মাতিলে আমাৰ ভাল লাগে হয় না নহয় এতিয়া জুবিন দাই ধৰি লওক কেতিয়াবা মাত মাতে কেতিয়াবা আকৌ তেখেতে পিছ সৰুকা দিয়ে গতিকে সেই অৱস্থাত কি হয় ভাল নালাগে যেতিয়া নেকি তেখেতে পিছ সৰুকা দি দিয়ে ন সেই সময়ত হাজাৰ ভাল পালেও কিন্তু তেখেতৰ প্ৰতি বেয়া লাগে যে এনেকুৱা ধৰণৰ ইস্যু বিলাকত এটলিষ্ট মাত মাতিব লাগে এতিয়া ভাবক আপোনালোকে বৰ্তমান সিচুৱেশনটো কেনেকুৱা হৈছে এইটো সিচুৱেশনত এজন যদি দুখীয়া মানুহে 2000 টকা কাৰেণ্টৰ বিলতেই দিব লাগে 1000 টকা যদি মোবাইল ৰিচাৰ্জত দিব লাগে তেনে তেওঁলোকৰ মাহটো চলিবৰ কাৰণে কিমান টকাৰ প্ৰয়োজন হ'ব হয় না নহয় আজিকালি এনেকুৱা মানুহ ওলাই আছে মানে গোটেই অসমখনত যদি আপোনালোকে এবাৰ ভালকৈ সাৰ্ভে কৰিবলৈ যায় দিনটোত 100 টকা উপাৰ্জন কৰিব নোৱাৰা মানুহও আছে গতিকে তেওঁলোকে কেনেকৈ চলিব সো অসম চৰকাৰে সেইবিলাক ঠিক কৰক কিন্তু নাই অসম চৰকাৰৰ যিসকল নেকি তেওঁলোকৰ দায়িত্বত থকা মন্ত্ৰী বিষয় আছে তেওঁলোকে আকৌ আবুল তাবুলহে উল্টা পুল্টা তেওঁলোকে কি কৰে ধেৰ পইণ্ট দেখুৱায় তো এক্স্যাক্টলি পইণ্ট মানে বস্তুটো ঠিক কৰক না কি হৈছে কি নাই হোৱা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো আমাৰ অসমত হোৱা ধৰ্ষণ কাণ্ডৰ লগতে জড়িত এটা খবৰ ওলাইছে এতিয়া আমি চাওক এই কেইদিনত ধৰ্ষণ কাণ্ড বেছিকৈ শুনিবলৈ পাইছো কিন্তু মই আপোনালোকক প্ৰায় কেইটা খবৰতে জনাইছো ন যে আমাৰ অসমত ডেইলি তেনেকুৱা ধৰণৰ ঘটনাবিলাক সংঘটিত হয় কিন্তু ঘটনাবিলাক সববিলাক ঘটনা প্ৰচাৰ নাপায় এতিয়া যোৱাকালি এটা খবৰ পাইছো নতুনকৈ খবৰ পাইছো যে খুজাইত হেনু টিউচন শিক্ষকৰ কুকাণ্ড লম্পট টিউচন শিক্ষকৰ কামনাৰ বলি ছাত্ৰী ৰাইজে উত্তম মাধ্যম খুদাই লম্পটক গটালে আৰক্ষীক ধৃত শিক্ষক ৰূপী লম্পট বিশ্বজিৎ দাস খুজাই নিউ ডন স্কুলৰ শিক্ষক বিশ্বজিৎ দাস তো কৈছো নহয় আপোনালোকক মানে ডেইলি তেনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটে ডেইলি ঘটে যেনেকৈ নেকি আপোনাৰ অসমীয়া অনা অসমীয়াৰ ওপৰত যেনেকি দাদাগিৰি ডেইলি ঘটে কিন্তু সব কথা আৰু নিউজত প্ৰকাশ নাপায় দুই এটা কথাহে প্ৰকাশ পায় ঠিক তেনেকৈ 2022 আৰু 2023 চনত আমাৰ অসমৰ এটা ৰিপৰ্ট ওলাইছে অসম চৰকাৰে দিয়া ৰিপৰ্ট অনুসৰি আমাৰ অসমত কিমানটা আপোনাৰ ৰেপ হৈছে আপোনালোকে শুনিলে আচৰিত হ'ব মানে ধৰ্ষণ হৈছে আপোনালোকে শুনিলে আচৰিত হ'ব খবৰ ওলাইছে 2022 চনত ধৰ্ষণ কাণ্ডত শীৰ্ষ 5 ডিস্ট্ৰিক্ট কামৰূপত 98টা তিনিচুকীয়াত 70টা শোণিতপুৰত 68টা নগাঁৱত 65টা গুৱাহাটী মহানগৰীত 62টা মই আপোনালোকক কৈছিলো নে ডেইলি এটাকৈ তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হয় গতিকে আপোনালোকে চাওক 2022 চনত 365 দিনৰ ভিতৰত কেইটা আপোনাৰ কিমানটা আপোনাৰ প্ৰায় 400ৰ ওপৰত ধৰ্ষণ কাণ্ড হৈছে ক'বলৈ গ'লে ডেইলি ধৰ্ষণ কাণ্ড হয় ডেইলি গড়পাতা হিচাপত চাবলৈ গ'লে তাৰ পিছত 2023 চনৰ এটা ঘটনা ওলাই পৰিছে ধৰ্ষণ কাণ্ডৰ শীৰ্ষ 5 ডিস্ট্ৰিক্ট এইখন শীৰ্ষ 5 ডিস্ট্ৰিক্ট বাকি ডিস্ট্ৰিক্ট বিলাকতো হয় খুব কম বেছি পৰিমাণে কৰিমগঞ্জত 101টা ধৰ্ষণ কাণ্ড কামৰূপ গ্ৰাম্যত হৈছিলে প্ৰায় 73টা ধৰ্ষণ কাণ্ড ধুবুৰীত 65টা ধৰ্ষণ কাণ্ড কাছাৰত 51টা ধৰ্ষণ কাণ্ড গুৱাহাটী মহানগৰীত 48টা ধৰ্ষণ কাণ্ড তো মই এনে কিছুমান কথা কৈ নাথাকো আপোনালোকে খবৰবিলাক চাই হয়তো আপোনালোকে ভাবে চাগে এই কি খবৰবিলাক দি থাকে যিবিলাক খবৰ নেকি আমি বেলেগ নিউজ চেনেলত নাপাওঁ একচুয়ালি সব চেনেলত এনেকুৱা ধৰণৰ খবৰবিলাক দেখাবলৈ তেওঁলোকে সাহসো নকৰে আৰু দ্বিতীয়টো কথা তেওঁলোকৰ বহুতো স্বাৰ্থ থাকে গতিকে তেওঁলোকে নেদেখায় মোৰ একো স্বাৰ্থও নাই একো নাই গতিকে মই দেখাই থাকো বিন্দাস কোনো কথা নাই তো বন্ধু বান্ধৱীসকল আমি এটা গড়পাতা হিচাপত যদি চাবলৈ যাওঁ ডেইলি আমাৰ অসমত ধৰ্ষণ হয় অপকৰ্ম হয় বা ধৰি লওক আপোনাৰ সেই অসমীয়াৰ ওপৰত কৰা দাদাগিৰি ডেইলি হয় কিন্তু সববিলাক বস্তু আপোনাৰ প্ৰচাৰ নাপায় সেইটোৱে মেইন কথাটো আগাইছো ইয়াৰ পাছৰটো খবৰ ফালে খুব সোনকালে হয়তো এয়াৰটেল ভোডাফোন আইডিয়া আৰু জিঅ'য়ে 6G ইন্টাৰনেট মুকলি কৰিব
কেন্দ্ৰ চৰকাৰ ফালৰ পৰা জনোৱা অনুসৰি কেন্দ্ৰ চৰকাৰে যথাসম্ভৱ কষ্ট কৰি আছে যথাসম্ভৱ চেষ্টা চলাই আছে যে কেনেকৈ 6G ইন্টাৰনেট লঞ্চ কৰিব পাৰি কেনেকৈ 6G ইন্টাৰনেট এই কোম্পানী কেইটাই লঞ্চ কৰে তো তাৰ কাৰণে যথাসম্ভৱ আপোনাৰ চেষ্টা চলাই আহিছে ভাৰত চৰকাৰে হয়তো খুব সোনকালে চাগে আমাৰ ভাৰতত 6G লাভ কৰিব তো খবৰ লোৱা অনুসৰি 2025 চনৰ ভিতৰত আপোনালোকে 6G ইন্টাৰনেট ব্যৱহাৰ কৰিবলৈ পাব এটা 5G ইমান স্পীড 6G কিমান হ'ব পাৰে এতিয়া মই 4G চলাই আছো এতিয়াও বাৰু মিছা কথা নকওঁ মই এতিয়াও 4G চলাই আছো কিন্তু 4G তামাম স্পীড ইয়াতকে স্পীডৰ দৰকাৰ নাই মানে 4G কে আৰু স্পীডৰ দৰকাৰ নাই আমাক ইমানেই স্পীড আপোনাৰ 1GB ৰ এটা ভিডিও যদি আপলোড কৰিবলৈ যাওঁ হাৰ্ডলি লাগিলে 13-14 মিনিট লাগে 1GB 13-14 মিনিট নালাগে তাতকে কমতে হৈ যায় মই বেছিয়ে কৈ দিলো 1GB এটা ভিডিও আপলোড কৰিবৰ কাৰণে ডাউনলোড কৰিবৰ কাৰণে ঠিক একে কৰি ইয়াতকে আৰু স্পীড আমাক নালাগে আমাৰ ইমানো আমি একেবাৰে ধৰি লওক আমাৰ সময়ৰ মূল্য থকা মানুহ নহয় যেন 1 মিনিটৰ আমাৰ মূল্য আছে সো আমাৰো হে মানে ইমানো স্পীড নালাগে তো 4G আমাৰ কাৰণে সাফিচিয়েন্ট তো গটিকে 6G আহিব আৰু কিমান স্পীড হ'ব এতিয়া যদি সেই ভিডিওটো আপোনাৰ 1GB ভিডিওটো আপলোড কৰিবলৈ যদি 10 মিনিট লাগিছে তেতিয়া সকে 1 মিনিটতে হৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিহাৰৰ পৰা বিহাৰৰ শিক্ষা বোৰ্ডে এটা খুবেই ভাল সিদ্ধান্ত লৈছে এতিয়াৰে পৰা বিহাৰৰ শিক্ষা বোৰ্ডে কি কৰিব লৰা ছোৱালী সকলক এতিয়াৰে পৰা বাৰ্থ সাৰ্টিফিকেট বিদ্যালয়ত দিয়াৰ ব্যৱস্থা কৰি দিব বুলি জনাইছে মানে যিসকলৰ বাৰ্থ সাৰ্টিফিকেট ধৰি লওক অনলাইনত নাই তেওঁলোকক বিদ্যালয়ত অনলাইন মাধ্যমত বাৰ্থ সাৰ্টিফিকেট দি দিয়া হ'ব আমাৰ অসমত বাৰু টেনচন নাই আজিকালি জন্ম হোৱাৰ লগে লগে আপোনাৰ অনলাইন বাৰ্থ সাৰ্টিফিকেট দিয়ে বাকি যিসকলৰ মানে নাই তো তেওঁলোকক কি কৰিব বিহাৰৰ চৰকাৰে কি কৰিছে যিসকলৰ অনলাইন সাৰ্টিফিকেট নাই তেওঁলোকক বিদ্যালয়ত দিয়াৰ ব্যৱস্থা কৰি দিছে অনলাইন সাৰ্টিফিকেট মানে তেওঁলোকে যাতে বেলেগত যোৱাৰ প্ৰয়োজনীয়তা নাথাকে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অহা সেপ্টেম্বৰ মাহৰে পৰা পেট্ৰল ডিজেলকে ধৰি LPG গেছৰ পৰা ধৰি ক্ৰেডিট কাৰ্ড পৰ্যন্ত কেবাটাও নতুন নিয়ম সলনি হ'ব এইটো এটা প্ৰমোশন বুলি ক'ব পাৰি তো বন্ধু বান্ধৱীসকল ইয়াৰ ওপৰত এটা মই খুব সুন্দৰ ভিডিও বনাম আপোন নিউজ নতুবা এইটো চেনেলতে আপোনালোকে যি কোনো এটাত পাব তো চেনেল দুয়োটাই আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব দুয়োটা চেনেলৰ ভিতৰত কোনোবা এটা ভিডিওটো আপলোড কৰিম আৰু তো 1 সেপ্টেম্বৰৰ পৰা কেবাটাও নতুন নিয়ম সলনি হ'ব আমাৰ ভাৰতবৰ্ষত গটিকে চেনেল কিটা সাবস্ক্ৰাইব কৰি থব তাত মই খবৰ কেইটা আপোনালোকক আপডেট দি থাকিম আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে HDFC বেংকৰ ওপৰত HDFC বেংকে আপোনালোকক এতিয়া 5 বছৰৰ কাৰণে 10 লাখ টকা পৰ্যন্ত ঋণ দিব বুলি কৈছে বৰ বিশেষ আপোনালোকক ইনকাম প্ৰুভৰ ডকুমেন্ট প্ৰয়োজন নাই ৰেট অফ ইন্টাৰেষ্ট হৈছে 10.5% তো আপোনালোকে কেনেকৈ লব সেই ঋণ তো সেই ঋণ লবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব HDFC বেংক বা এক্সিস বেংক এইবিলাকত প্ৰাইভেট বেংক যিবিলাক আছে তাত আপোনালোকে এটা ভাল বেংকৰ একাউণ্ট খুলিব আৰু তাৰ পাছত আপোনালোকে তাত পইচা খুব ভালদৰে ট্ৰানজেকচন কৰি থাকিব তাৰ পাছত খুব সোনকালে আপোনালোকৰ এটা ঋণ এপ্ৰুভ হৈ যাব একদম সিম্পল কথা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে লোনৰ ওপৰতে এতিয়া আপোনালোকে জোতে জোতে গৈ লোন লবৰ কাৰণে মাথা মাৰি থকাৰ প্ৰয়োজন নাই আপোনালোকক এতিয়া ভাৰত চৰকাৰৰ এটা প্লেটফৰ্মে লোন প্ৰদান কৰিব এটা চৰকাৰী প্লেটফৰ্মে এতিয়া লোন প্ৰদান কৰিব মানে লোন লবলৈ আপোনালোকে সেই পাঞ্জাব নেশনেল বেংক ষ্টেট বেংক এক্সিস বেংক SBI বেংক আমুক কোম্পানী তামুক কোম্পানীৰ ওচৰত যোৱা দৰকাৰ নাই এতিয়া আপোনালোকক ভাৰত চৰকাৰৰ এটা কোম্পানী আপোনালোকক লোন দিব এটা সেই কোম্পানীটোৰ নাম কি সেই কোম্পানীটোৰ নাম হৈছে ONDC নামৰ এটা বিশেষ প্লেটফৰ্ম আছে আমাৰ ভাৰত চৰকাৰৰ সেই ONDC প্লেটফৰ্মত এতিয়াৰে পৰা লোন দিয়াৰ ব্যৱস্থা কৰিব বুলি জনাইছে ইমান ভাল খবৰ দিছো লাইক এটা এতিয়াই কৰক আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাইছে ভোটাৰ কাৰ্ডৰ ওপৰত আপোনালোকৰ ভোটাৰ কাৰ্ডৰ কিবা হাল সলনি কৰিব লগা আছে নেকি কমেন্ট এটা কৰি জনাওক নৱেম্বৰ মাহত পঞ্চায়ত ইলেকশ্যন নৱেম্বৰ মাহৰ আগে আগে হয়তো আকৌ এবাৰ খসৰা প্ৰকাশ পাব পাৰে নৱেম্বৰ মাহৰ আগে আগে হয়তো আকৌ এবাৰ ভোটাৰ তালিকাৰ খসৰা প্ৰকাশ পাব পাৰে গতিকতে আপোনালোকে কি কৰক ভোটাৰ কাৰ্ডৰ যদি কিবা চেঞ্জেছ কৰিব লগা আছে কৰি লওক নৱেম্বৰ মাহৰ আগত নৱেম্বৰত পঞ্চায়ত ইলেকশ্যন আছে তাৰ আগত হয়তো ভোটাৰ কাৰ্ডৰ খসৰা প্ৰকাশ পাব ভোটাৰ মানে নতুন তালিকা প্ৰকাশ পাব গতিকে আপোনালোকে কি কৰক এতিয়াই এপ্লাই কৰক এটা সৰু টিপ খবৰ আছিল জনাই থৈ গলো তো বৰ্তমান বিকল্প আজিৰ ভিডিঅ জনাবলগা খবৰ ইমানে আছিল খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি লব পুনৰ এটা লগ পোৱাৰ ভিডিঅ' মাগিছো ধন্যবাদ জয় অসম